Welcome, I am Manwar sir and my channel Master of Grammar. Assalamu alaikum, নমস্কাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ এটা নতুন ভিডিঅ' লৈ সকলোকে জনাইছোঁ স্বাগতম আৰু মোৰ হিয়া ভৰা মৰম। যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ অৰ্থাৎ 2025 চনৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা দিব আৰু যিসকল শিক্ষাৰ্থীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত পাছ কৰি ক্লাছ 11 অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন হ'ব তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো অতি জৰুৰী। হায়াৰ ছেকেণ্ডেৰী বোৰ্ডৰ ফালৰ পৰা আহিল এটা নতুন আপডেটছ। হায়াৰ ছেকেণ্ডেৰী বোৰ্ডৰ ফালৰ পৰা আহিল এটা নতুন জাননী। এইবাৰ 2025 চনৰ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ ধৰণ বহুত পৰিৱৰ্তন হ'ল। সম্পূৰ্ণ ইনফৰমেশ্যন জানিবলৈ ভিডিঅ'টোৰ স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু হায়াৰ ছেকেণ্ডেৰী বোৰ্ডৰ নতুন আপডেটছ পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। জাননীখিনি পঢ়ি শুনাইছোঁ। তাৰিখ 1-3-2025 অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড 2025ৰ নতুন নিৰ্দেশনা মতে ধিং মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক জনোৱা যায় যে তেওঁলোকে 6 মাৰ্চ 2025 তাৰিখৰ পৰা হ'বলগীয়া চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক আৰু তেওঁলোকে ন্যূনতম উত্তীৰ্ণ নম্বৰ 5 মাৰ্ক লাভ কৰিব লাগিব। অৰ্থাৎ এইবাৰ 2025 চনত যি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা অনুষ্ঠিত হ'ব সেই পৰীক্ষাত 5 মাৰ্ক তুলিব লাগিব। আগৰ ন্যূনতম যি 5 মাৰ্ক সেইটো পাবই লাগিব, 30% পাবই লাগিব। উক্ত পৰীক্ষাত কোনো ছাত্ৰ ছাত্ৰী অনুপস্থিত থাকিলে ন্যূনতম উত্তীৰ্ণ নম্বৰ লাভ নকৰিলে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ নহ'ব। অৰ্থাৎ এইবাৰ পৰীক্ষাত কোনোবাই যদি এবচেণ্ট থাকে তেনেহ'লে তেওঁ উত্তীৰ্ণ নহ'ব আৰু 5 মাৰ্ক নাপালে তেওঁক ফেইল কৰি দিব। উল্লেখযোগ্য যে ঐচ্ছিক ইলেক্টিভ বিষয়সমূহত বিষয় 50, 40, 35 নম্বৰ OMR চিটত MCQ পদ্ধতিত আৰু বাকী 50, 40, 35 নম্বৰ নিয়ম ভিত্তিক ছাবজেক্টিভ পৰীক্ষা অনুষ্ঠিত হ'ব। অৰ্থাৎ এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাত OMR চিট থাকিব, তাতে 50 নম্বৰ থাকিব আৰু ছাবজেক্টিভ থিয়ৰিটো 50 নম্বৰ থাকিব আৰু প্ৰত্যেকটো বিষয়তে পাছ কৰিব লাগিব। এইখিনি আছিল হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ বাবে ইনফৰমেশ্যন। এনেধৰণৰ ইনফৰমেশ্যন পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।